Assalamu alaikum everyone. আমাৰ যিমানবোৰ একশ্যনছ হয় আমাল হয় গড অৰিয়েণ্টেড হ'ব লাগে আৰু চেণ্টাৰ্ড আপোন গড হ'ব লাগে। বুখাৰী শৰীফৰ ফাৰ্ষ্ট হাদিছ হয় ইন্নাল আমালু বিন্নিয়াত। সকলো আমাল ডিপেণ্ড কৰে আপোনাৰ ইণ্টেনশ্যনৰ ওপৰত, আপোনাৰ নিয়তৰ ওপৰত। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে তিনি টাইপৰ মানুহ সৰ্বপ্ৰথমে জাহান্নামলৈ যাব। জিনাকাৰী ন, মদাহী ন, বদআখলাকি ন। তিনিজন যাক জাহান্নামৰ ইন্ধন বনোৱা হ'ব, যাৰ জৰিয়তে জাহান্নাম জ্বলোৱা হ'ব। সেই তিনিজন মানুহ কোন হ'ব? নম্বৰ 1 আলিম, য়েছ ইছলামিক স্কলাৰ্ছ, দীঘল দাড়ি পাগুৰি। নম্বৰ 2 দানী, যি আল্লাহৰ ৰাস্তাত দান কৰে। নম্বৰ 3 শ্বহীদ, যি আল্লাহৰ ৰাস্তাত শ্বহীদ হয়। এই তিনি টাইপৰ মানুহক যেতিয়া জ্বলোৱা হ'ব তেতিয়া সিহঁতে ক'ব আমি তোমাৰ কাৰণেতো এইবোৰ কৰিছিলোঁ। আল্লাহে ক'ব না, মিছা কৈছা, তোমালোকে এইবোৰ এইটো কাৰণে কৰিছিলা যাতে মানুহে তোমাক ভাল ভাবে, ৱাহ কৰে, সন্মান বাঢ়ে। আলিমে যদি অকল ডিবেটকে কৰি কৰি ৱাহ লৈ থাকে, নিজৰ ফিৰকাটোৰ কাৰণে যদি ডিবেট কৰি থাকে, মুনাজাৰা কৰি থাকে, আল্টিমেট ট্ৰুথ বুলি ভাবে, আৰু দানকাৰীজনে যদি মানুহে ভাল পাব বুলি দান কৰে, আৰু শ্বহীদ হোৱাজনে মানুহৰ প্ৰশংসা পাম বুলি যদি শ্বহীদ হয়, এইসকল মানুহক ফাৰ্ষ্টত অৰ্ধমহিক জাহান্নামত নিক্ষেপ কৰা হ'ব। আমি যিকোনো আমল কৰাৰ আগত এনচিয়ৰ হ'ব লাগে আমি কাৰ কাৰণে কৰিছোঁ। আল্লাহ ইন্নাহু আলিমুন বিদাতি সুদূৰ, মনত ৰাখিব। আল্লাহে আপোনাৰ গোপনীয় অন্তৰত যি আছে সকলো জানে। মই যেন ইছলামিক কণ্টেণ্ট শ্বেয়াৰ কৰি আছোঁ, যদি মানুহৰ পৰা প্ৰেইজ পাম বুলি কৰিছোঁ তেতিয়া সকলোবোৰ এফৰ্ট আল্লাহ তাআলাই বৰবাদ কৰি দিম। বাট যদি আপুনি নিজৰ এটা হায়াৰ গ'ল ৰাখে, আল্লাহৰ লগত কানেকশ্যন বিল্ড কৰি ৰাখে, আপোনাৰ প্ৰতিটো দুখ আপোনাৰ কাৰণে এটা সবক হ'ব, লেচন হ'ব। কষ্টত থাকিও আপুনি ফাইদা পাব। যিয়ে কাম কৰে এটা ইবাদত হ'ব। কিছুমান মানুহৰ বহুত সোনকালে ৰিয়েলাইজ হৈ যায়, বাট কিছুমান মানুহে গোটেই জীৱনটো ৰিয়েলাইজ নকৰি দুনিয়াৰ কাৰণে প্লে কৰি এণ্ডত মৃত্যু হৈ যায়। আল্লাহ এনেকুৱা ৰিয়াৰ পৰা আমাক হেফাজত ফৰমাওক। জাজাকাল্লাহু খাইৰ।